নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই অৰুন্ধতী ৰয় আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ গণিতৰ ষষ্ঠ অধ্যায়ৰ নতুন এটা অংক এই অংকত আমি অনুশীলনী 6.3 থকা প্ৰশ্নবোৰ আলোচনা কৰিম এটা চাও হাসুন ইয়াতে আমাক কি প্ৰশ্ন দিছে ইয়াতে দিয়া আছে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে তলত দিয়া সংখ্যাবোৰৰ বৰ্গমূল নিৰ্ণয় কৰা ইয়াতে আমাক কি সংখ্যা দিছে 7744 এই সংখ্যাটো দিছে ইয়াক আমাক কি কৰিব দি আছে ইয়াৰে বৰ্গমূল উলিয়াব দিছে কি পদ্ধতিৰে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে ইতিমধ্যে আমি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল উলিয়াইছো এতিয়া এই সংখ্যাটোক আমি কিহেৰে হৰণ কৰিম প্ৰথমতে আমি হৰণ কৰিম 2 এৰে 2 3 গুণ 6 2 8 গুণ 16 2 7 গুণ 14 2 2 গুণ 4 আকৌ 2 ৰে হৰণ যাব 2 1 গুণ 2 2 9 গুণ 18 2 3 গুণ 6 2 6 গুণ 12 আকৌ 2 ৰে হৰণ যাব 2 9 গুণ 18 2 6 গুণ 12 2 8 গুণ 16 আকৌ 2 ৰে যাব 2 4 গুণ 8 2 8 গুণ 16 2 4 গুণ 8 আকৌ 2 ৰে যাব 2 2 গুণ 4 2 4 গুণ 8 2 2 গুণ 4 আকৌ 2 ৰে যাব 2 1 গুণ 2 2 2 গুণ 4 2 2 1 গুণ 2 এতিয়া চোৱা এতিয়া কিহেৰে হৰণ যাব আমি কি জানো 11 * 11 কৰিলে কিমান হয় 121 ঠিক 11 * 11 এতিয়া 7744 equal 1 2 3 4 5 6 2 into 2 into 2 into 2 into 2 into 2 into 11 into 11 এতিয়া আমি কি কৰিম জোৰকে ৰাখি দিম জোৰকে ৰাখি দিম 2 into 2 2 square 2 into 2 2 square 2 into 2 2 square 11 into 11 11 square 2 into 2 into 2 into 11 whole square equal to কিমান হ'ব 2 2 গুণ 4 4 2 গুণ 8 8 11 গুণ 88 গতিকে 7744 বৰ্গমূল মান হ'ব 88 আমাক কি উলিয়াব দিছিলে 7744 বৰ্গমূল উলিয়াব দিছিলে এটা আমি পালো কিমান 88 এতিয়া নেক্সট প্ৰশ্নটোলৈ আহিছো ইয়াতো আমাক কি উলিয়াব দিছে বৰ্গমূল উলিয়াব দিছে এতিয়া 5929 এটোক আমি হাতেৰে হৰণ কৰিম 7 7 গুণ 49 7 8 গুণ 56 হাতত থাকিল 3 2 7 4 গুণ 28 4 9 7 7 গুণ 49 আকৌ হাতেৰে যাব 7 1 গুণ 7 7 2 গুণ 14 7 1 গুণ 7 এতিয়া 121 কি হয় কাৰ বৰ্গ হয় 11 ৰ বৰ্গ 11 into 11 গতিকে 5929 কোনটো কি লিখিব পাৰো 7 into 7 into 11 into 11 7 square into 11 square কি লিখিব পাৰো 7 into 11 whole square 5929 ৰ বৰ্গমূল কিমান হ'ব 7 into 11 কৰিলে 77 7 into 11 কৰিলে কিমান হয় 77 এতিয়া নেক্সট প্ৰশ্নলৈ আহিছো ইয়াতে আছে
8836 8836 প্ৰথমতে 2 ৰে হৰণ যাব 2 4 গুণ 8 2 4 গুণ 8 2 গুণ 2 2 8 গুণ 16 আকৌ 2 ৰে যাব 2 2 গুণ 4 2 2 গুণ 4 2 9 গুণ 18 নেক্সট এটো কিহেৰে হৰণ যাব নেক্সট এটো 2 ৰে নাযায় 3 ৰেও নাযায় 7 ৰেও নাযায় এটো বহুত ডাঙৰ এটা সংখ্যাৰে হৰণ যাব এটো কাৰ বৰ্গ জানানে 47 ৰ বৰ্গ সংখ্যা 7 7 গুণ 49 7 4 গুণ 28 32 7 4 গুণ 28 7 4 4 গুণ 16 17 18 9 এটো কাৰ বৰ্গ সংখ্যা 47 ৰ এতিয়া আমি কি লিখিম 8836 equal to 2 into 2 into 47 into 47 জোৰ কি আছে 2 square into 47 square 2 into 47 whole square which is equal to 94 square গতিকে 8836 ৰ বৰ্গমূল কিমান হ'ব 94 আমি কি পালো 8836 এই সংখ্যাটোৰ বৰ্গমূল 94 নেক্সট তুলে আহিছো 4225 আমি এটো 4225 এটো কি আছে একক স্থানত কি আছে 5 আছে যদি একক স্থানত 5 থাকে সেই সংখ্যাটো 5 এৰে হৰণ যায় 5 8 গুণ 40 5 4 গুণ 20 5 5 গুণ 25 আকৌ 5 এৰে যাব 5 গুণ 5 5 6 গুণ 30 5 9 গুণ 45 এটো 13 ৰ 169 কাৰ বৰ্গ সংখ্যা 13 ৰ বৰ্গ সংখ্যা গতিকে 13 into 13 কৰিলে 169 গতিকে আমি কি লিখিব পাৰো 4225 equal to 5 into 5 into 13 into 13 বা আমি কি লিখিব পাৰো 5 square into 13 square 5 into 13 whole square 65 square গতিকে 4225 ৰ বৰ্গমূল 65 আমি কি পালো 4225 ৰ আমাক বৰ্গমূল উলিয়াব দিছিল আমি কিমান পালো 65 এতিয়া নেক্সট প্ৰশ্নটো লৈ আহিছো আটাইতকৈ কি ক্ষুদ্ৰতম সংখ্যাৰে পূৰণ কৰিলে তলৰ সংখ্যাৰ প্ৰতিটো পূৰ্ণ বৰ্গ হ'ব আমাক ইয়াতে কি দিছে 15 মানে এই সংখ্যাটো পূৰ্ণ বৰ্গ নহয় আমি জানো গতিকে আমাক কৈছে ইয়াৰ লগত কি সংখ্যা পূৰণ কৰিবলৈ আটাইতকৈ সৰু সংখ্যা কি পূৰণ কৰিলে 15 এই 15 ৰ লগত আটাইতকৈ কি সৰু সংখ্যা পূৰণ কৰিলে আমি পোৱা সংখ্যাটো এটা পূৰ্ণ বৰ্গ সংখ্যা হ'ব প্ৰথমতে আমি কি কৰিম 15 equal to আমি কি লিখিব পাৰো 3 into 5 এতিয়া চোৱা পূৰ্ণ বৰ্গ হ'বলৈ কি হল সংখ্যাটো দুবাৰ একে সংখ্যা দুবাৰ পূৰণ হ'বলৈ মানে জোৰ হৈ থাকিব লাগে ইয়াতে 3 অকলে আছে 5 ও অকলে আছে গতিকে জোৰ কৰিবলৈ জোৰ সংখ্যা হ'বলৈ 3 আৰু 5 এবাৰ এবাৰ পূৰণ হ'ব লাগিব মানে 3 into 3 হ'ব 5 into 5 হ'ব তেতিয়া হলে কি হ'ব 3 square into 5 square মানে কি এটা পূৰ্ণ বৰ্গ হ'ব গতিকে 15 ৰ লগত ক্ষুদ্ৰতম সংখ্যা কি পূৰণ কৰিব লাগিব 3 into 5 কিমান 15 পূৰণ কৰিলে
ই এটা পূৰ্ণ বৰ্গ হ'ব পূৰ্ণ বৰ্গ হ'ব নেক্সট 45 45ক আমি কেনেকৈ লিখিব পাৰো 45ক কিহেৰে হৰণ যাব প্ৰথমতে 3 ৰে হৰণ গল 3 ৰে হৰণ কৰিলে কি হ'ব 15 আকৌ এবাৰ 3 ৰে হৰণ যাব 5 এতিয়া আমি কি লিখিব পাৰো 45 ইকুৱেল টু 3 ইনটু 3 ইনটু 5 ইয়াতে কি হৈ আছে 3 জোৰ হৈ আছে আৰু কিন্তু 5 অকলহৰীয়া হৈ আছে গতিকে আমি কি কৰিব লাগিব 5 এটা পূৰণ কৰিব লাগিব এটা কি হৈ গল জোৰ হৈ গল আমি কি লিখিব পাৰো 3 স্কয়াৰ ইনটু 5 স্কয়াৰ 45ক ক্ষুদ্ৰতম সংখ্যা 5ৰে পূৰণ কৰিলে ই এটা পূৰ্ণবৰ্গ হ'ব পূৰ্ণবৰ্গ হ'ব 45ক ক্ষুদ্ৰতম সংখ্যা কিহেৰে পূৰণ কৰিলে 5ৰে পূৰণ কৰিলে ই এটা পূৰ্ণবৰ্গ হ'ব এতিয়া নেক্সট 150 প্ৰথমতে আমি 2 ৰে হৰণ কৰিম 75 নেক্সট আমি 3 ৰে হৰণ কৰিম 3 2 গুণ 6 3 5 গুণ 15 নেক্সট কিমান আহিলে 5 আৰু 5 150 2 ইনটু 3 ইনটু 5 ইনটু 5 ইয়াতে জোৰ কি হৈ আছে 5 কিন্তু 5 ইনটু 5 হৈ আছে মানে জোৰ হৈ আছে কিন্তু 2 আৰু 3 কে অকলহৰে আছে গতিকে 150 লগত আমি কি পূৰণ কৰিব লাগিব 2 আৰু 3 পূৰণ কৰিলে কি হ'ব ই এটা পূৰ্ণবৰ্গ হ'ব কি লিখিম 150 ক্ষুদ্ৰতম সংখ্যা কিমান 2 ইনটু 3 কৰিলে 6ৰে পূৰণ কৰিলে ই এটা পূৰ্ণবৰ্গ হ'ব পূৰ্ণবৰ্গ হ'ব নেক্সট 175 প্ৰথমতে আমি কিহেৰে হৰণ কৰিম 5ৰে 5 3 গুণ 15 5 5 গুণ 25 আকৌ 5 7 গুণ 35 175 ইকুৱেল টু 5 ইনটু 5 ইনটু 7 ইয়াতে 5 টো জোৰ হৈ আছে অকলে কোনে আছে 7 গতিকে আমি কি পূৰণ কৰিব লাগিব 175ৰ লগত আমি 7 পূৰণ কৰিলে আমি কি পাম এটা পূৰ্ণ বৰ্গ সংখ্যা পাম গতিকে 175ক ক্ষুদ্ৰতম সংখ্যা কিমানেৰে পূৰণ কৰিছো 7ৰে পূৰণ কৰিলে ই এটা পূৰ্ণবৰ্গ হ'ব 175ক ক্ষুদ্ৰতম সংখ্যা 7ৰে পূৰণ কৰিলে ই এটা পূৰ্ণবৰ্গ হ'ব আজিৰ অংকত আমি এইখিনি প্ৰশ্ন আলোচনা কৰিলো পৰৱৰ্তী অংকত আকৌ আমি অনুশীলনী 6.3 থকা প্ৰশ্নবোৰ আলোচনা কৰিম ধন্যবাদ